নমস্কাৰ মই প্ৰকাশ বৰ্মন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ গৱেষক ছাত্ৰ ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে অসম চৰকাৰৰ পৰা প্ৰকাশিত হোৱা যি ড্ৰাফ্ট সেই ড্ৰাফ্ট বিষয়ে মই আপোনালোকক আগতেও অৱগত কৰিছিলোঁ যি API সিস্টেমৰ ওপৰত মই প্ৰতিবাদ কৰিছিলোঁ বৰ্তমান আকৌ এটি নতুনকৈ ড্ৰাফ্ট মুকলি কৰিছে তেওঁলোকে যে প্ৰভিন্সিয়েল মহাবিদ্যালয়সকলত আৰু যি আদৰ্শ মডেল কলেজ গভট কলেজ ওলাইছে সেই গভট কলেজসকলত তাৰমানে সমস্ততে তাৰমানে অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ যি ব্যৱস্থা যি 50-50% কৈ নিযুক্তি দিয়াৰ ব্যৱস্থা সেই সিদ্ধান্তক লৈ আমি হতবাক হৈছোঁ শংকিত হৈছোঁ নতুনকৈ উঠি অহা প্ৰজন্মই আমি গৱেষক ছাত্ৰসকলে এই বিষয়ে নানান ধৰণে তেওঁলোকক প্ৰতিবাদ কৰিবলৈ আমি প্ৰতিবাদ কৰিছোঁ আৰু অৱগত কৰিছোঁ অসম চৰকাৰখনক কিন্তু তেওঁলোকৰ গা নলৰাই আৰু গা নলৰি তেওঁলোকে নতুনকৈ এডভাৰটাইজ আকৌ মুকলি কৰিছে যোৱাকালি মই 2-3খন কলেজৰ এডভাৰটাইজ পাইছোঁ তাত গোটেইকেইটা পদবীতে তাৰমানে নতুনকৈ যি নেট স্লেট উত্তীৰ্ণ হোৱা গৱেষক ছাত্ৰ ছাত্ৰী তেওঁলোকক নিযুক্তি দিয়াৰ পৰিৱৰ্তে তাত অৱসৰী শিক্ষকহে আবেদন কৰাৰ সুযোগ সুবিধা দিছে য'ত 50-50% তেওঁলোকক সুবিধা দিছে মোৰ প্ৰশ্নটো হ'ল যে আপোনালোকে শংকিত হৈছে নেকি যে নতুনকৈ উঠি অহা প্ৰজন্মৰ মাজত অভিজ্ঞতাৰ অভাৱ হৈছে বা তেওঁলোকৰ মাজত থকা জ্ঞানৰ পৰিধি কম তেনেকুৱা প্ৰশ্ন কৰিব পৰা আপোনালোকৰ যদি সেনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে মেনশ্যন কৰক মই তেনেকুৱা নাভাবোঁ কিয়নো অৱসৰীপ্ৰাপ্ত শিক্ষকসকলৰ জ্ঞানৰ পৰিধি আমি জুখিব নাযাওঁ তেওঁলোকৰ জ্ঞানৰ পৰিধি সঁচাকৈ যথেষ্ট বহল কাৰণ তেওঁলোকে আমাক শিক্ষা প্ৰদান কৰি এইখিনি স্থান দিছে কিন্তু যদি সেইটো পদবীত আকৌ তেওঁলোকক নিযুক্তি প্ৰদান কৰি আমাক যদি বঞ্চিত কৰা হয় তেওঁলোকৰ শিক্ষাগুৰুসকলে যি ভাবিছিল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এদিন আমি এখন মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবক্তা হিচাপে দেখা পাম সেই ইচ্ছা তেওঁলোকৰ মাজতে যি ইচ্ছা আছিল সেই ইচ্ছা তাতে লুপ্ত কৰি দিয়া যেন হ'ব আৰু আমাৰ মাজত বিকশিত হোৱা যি সুপ্ত প্ৰতিভা যি অভিজ্ঞতা যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যি নতুনকৈ হোৱা বিকাশ সেই বিকাশ সম্পৰ্কে আমাৰ বৰ্তমান উঠি অহা প্ৰজন্মই ভালকৈ জানে মই ক'ব যোৱা নাই যে নতুনকৈ উঠি অহা প্ৰজন্মৰ লগতে সমভাৱে যাব পৰা পুৰাণ শিক্ষাগুৰুসকল নাই তেওঁলোকৰ মাজতো কিছুমান শিক্ষাগুৰু আছে যিসকলে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ ভালকৈ জানে কিন্তু মই যিসমূহত দেখা পাইছোঁ প্ৰায়ভাগে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত উঠি অহা যিখিনি কাৰিকৰী কৌশল তেওঁলোকৰ মাজত প্ৰায় সংখ্যকৰ 100%-80% অৱসৰী শিক্ষাগুৰুৰ মাজত সেইটো প্ৰতিভা নাই সেইটো নাই কিন্তু তেওঁলোকৰ জ্ঞানৰ পৰিধি যথেষ্ট বহল কিন্তু তেওঁলোকক সুবিধা দি আমাক বঞ্চিত কৰাৰ প্ৰচেষ্টাটোই সঁচাকৈ বিশৃংখল আৰু আমাক শংকিত কৰি তুলিছে কিয়নো এগৰাকী শিক্ষক হ'বৰ কাৰণে যি নেট স্লেট গৱেষণাৰ প্ৰয়োজন সেই গৱেষণা কৰি আমি যথেষ্ট অভিজ্ঞতা উপলব্ধ হৈছোঁ আৰু তেওঁলোকে ভাবিছে যদি যে আমাৰ শিক্ষা বিষয়াসকলে গৱেষণা যি আমাৰ শিক্ষাবিদসকলে আৰু এডুকেশ্যনেল স্পেচিয়েল এডভাইজাৰসকলে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সৈতে অসমৰ মুখ্যমন্ত্ৰী ভাবিছে নেকি যে নতুনকৈ উঠি অহা প্ৰজন্মৰ মাজত অভিজ্ঞতাৰ পৰিসৰ কম তেতিয়াহ'লে মই আপোনালোকক জনাব বিচাৰোঁ যে নেট স্লেট উত্তীৰ্ণ হয় বা গৱেষণা সম্পূৰ্ণ কৰিও ওচৰতে থকা মহাবিদ্যালয়সমূহত সেই শিক্ষাৰ্থীসকলে প্ৰায় 2 বছৰ 3 বছৰ 4 বছৰলৈকে 6 মাহৰ ওপৰত তেওঁলোকে এগৰাকী অংশকালীন প্ৰবক্তা হিচাপে কৰ্মৰত কৰে তেতিয়াহ'লে তেওঁলোকৰ অভিজ্ঞতা যথেষ্ট তাতো বৃদ্ধি হয় আৰু তেওঁলোকক তত্ত্বাৱধানত দিয়ে সেইখন মহাবিদ্যালয়ৰ সেইটো বিভাগত থকা বিভাগাধ্যক্ষ বা বিভাগৰ তত্ত্বাৱধায়ক যিগৰাকী সহযোগী অধ্যাপক বা অধ্যাপিকাই তেতিয়াহ'লে তেওঁলোকৰ যিগৰাকী অংশকালীন প্ৰবক্তা থাকে তেওঁৰো অভিজ্ঞতাৰ বিকশিত হয় সেইগৰাকীৰ তত্ত্বাৱধানতে আৰু যদি তেওঁ অৱসৰ পোৱাৰ পিছত সেইগৰাকী মহাবিদ্যালয়তে সেইগৰাকী অধ্যাপককে নিযুক্তি দিয়ে তেতিয়াহ'লে তেওঁ ভাবিব যে তেওঁৰ এনেকুৱা মানসিকতা এটা গঢ় লৈ উঠিব যে আমি যদি এইখন মহাবিদ্যালয়তে কৰ্মৰত হৈ থাকোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিব ইন ফিউচাৰ কিন্তু কিছুমানে অৱসৰী শিক্ষকে এইটোত প্ৰস্তাৱত সমৰ্থন কৰিছে যে আমি এইটো কৰ্ম কৰিম সেই হেতুকেতো এইখিনি কৰ্ম হৈছে যদি তেওঁলোকে জনালে হয় যে আমি নকৰোঁ আমাৰ শিক্ষা জীৱনত যিকেইগৰাকী ছাত্ৰ ছাত্ৰীক আমি আগবঢ়াই আনিছোঁ এই গৱেষণাৰ বাবে আমি ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছোঁ যিসকলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নেট স্লেট পাই উত্তীৰ্ণ হয় এই বিশিষ্ট পদবীৰ কাৰণে যোগ্য হৈ উঠিছে তেওঁলোকক আমি এই সুবিধাটো দিয়া উচিত তো আমি এই পদবীৰ বাবে আমি আবেদন নকৰোঁ কিন্তু তাৰ মাজতে কিছুমানে আবেদন কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থন কৰাৰ বাবেইতো এইটো বিষয় তেওঁলোকে গুৰুত্বপূৰ্ণ সহকাৰে লৈছে কিন্তু মই অসম চৰকাৰলৈ সমস্ত উচ্চলিষ্ট মণ্ডলত আবেদন জনাওঁ যে এইটো বিষয় গুৰুত্বপূৰ্ণভাৱে লওক আৰু এই নতুনকৈ ওলোৱা যি আবেদন প্ৰক্ৰিয়া সেইটো ৰুদ্ধ কৰি আকৌ তাত এনেকুৱা প্ৰচেষ্টা কৰক যে 3 গৰাকীৰ মাজত দুগৰাকী নতুন শিক্ষক শিক্ষয়িত্ৰী আৰু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী লওক
আৰু নাভাবিব যে সেইখন মহাবিদ্যালয়ত নতুনকৈ নিযুক্তি পোৱা বা অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ সমানে যে গাইডেন্স এণ্ড কাউন্সেলিং দিব পৰা তত্ত্বাৱধানে ল'ব পৰা গুৰুত্ব দিব পৰা নতুনকৈ উঠি অহা প্ৰজন্মৰ মাজত সেইখিনি প্ৰতিভা নাই তেওঁলোকৰ মাজতো সেই সম পৰিমাণে তত্ত্বাৱধান দিব পৰা নিজকে মহাবিদ্যালয়খনক কেনেধৰণে সৰ্বাংগীন উন্নতি কৰিব পাৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি শিক্ষাবৰ্ষ কেনেকৈ উন্নতি কৰিব পাৰি শিক্ষা ক্ষেত্ৰখনক কেনেকৈ উন্নতি কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বিকশিত কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰো সেই জ্ঞান থাকে কিয়নো সেই অৱসৰী শিক্ষকসকলে তেওঁলোকক তত্ত্বাৱধান দি সেই বিষয়ত বা সেই বিষয়ত ব্যুৎপত্তি দিয়াৰ বিশিষ্ট যোগ্য কৰি তুলিছে সেয়েহে মই নাভাবোঁ যে এগৰাকী নতুনকৈ নিযুক্তি পোৱা শিক্ষয়িত্ৰীয়ে সেই বিষয়ত সম্পূৰ্ণ ব্যুৎপত্তি আহৰণ কৰিব পাৰিব আৰু সেইখন মহাবিদ্যালয়ত বা সেইখন আদৰ্শ মহাবিদ্যালয়ত তেওঁ কৰ্ম কৰিবলৈ যোগ্য নহ'ব বুলি মই নাভাবোঁ তেওঁ সম্পূৰ্ণকৈ যোগ্য আৰু যোগ্য হোৱাৰ পথ প্ৰদৰ্শন কৰাইছে বা আদৰ্শ দেখুৱাইছে সেই অৱসৰী শিক্ষকসকলেই আৰু অৱসৰী শিক্ষকসকলক দিয়াত মোৰ কোনো আপত্তি নাই যদিহে তেওঁলোকে এনে কৰিব বিচাৰে আৰু দিয়ক তেওঁলোকক নিৰ্দিষ্ট মাননি দি ৰাখক কিন্তু তেওঁলোকে এনেই অৱসৰ পোৱাৰ পিছত 60 বছৰ চাকৰি কৰাৰ পিছতো যি 30 বছৰৰ পিছত চাকৰি হোৱাৰ পিছত তাতকৈ আগত চাকৰি হোৱাৰ পিছতো তেওঁলোকে লক্ষাধিক টকা পেঞ্চন পায় কিন্তু বৰ্তমান নিযুক্তি পোৱাৰ পিছতো তেওঁলোকে লক্ষাধিক টকা তেওঁলোকে লাভ কৰিব কিন্তু বৰ্তমান প্ৰজন্ম যি উঠি আহিছে তেওঁলোকে এনেকুৱা পৰিৱেশৰ পৰা আহিছে যে কাৰোবাৰ ঘৰত খাবলৈ চাউল নাই কাৰোবাৰ ঘৰত থাকিবলৈ ভালকৈ ঘৰ নাই তেওঁলোকে তেনেকুৱা পৰ্যায়ৰ পৰা উঠি আহি নেট স্লেট পাছ কৰি গৱেষণা সম্পূৰ্ণ কৰি তেওঁলোকে এই পদবীৰ বাবে যোগ্য হৈছে আৰু তেওঁৰ কাৰণে বহুত প্ৰয়োজন এটি ভাল চাকৰি এজন প্ৰবক্তা হোৱাৰ তেওঁৰ মানসিকতা যদি তেওঁক সেই পদবীৰ পৰা বঞ্চিত কৰে ইন ফিউচাৰ তেনেকুৱা পদবীৰ বাবে আমাৰ উঠি অহা নৱপ্ৰজন্মই আগ্ৰহী নহ'ব যে ইয়াতেতো আকৌ অৱসৰপ্ৰাপ্ত শিক্ষকে নিযুক্তি প্ৰদান কৰিব বেছিভাগে তেতিয়াহ'লে আমি ইয়াত জোৰদবস্তি কৰি আকৌ সেই অধ্যয়ন পথত গৈ কি লাভ হ'ব আমি নতুন কিবা পদবীৰ কাৰণে আবেদন কৰোঁ তেতিয়া প্ৰচেষ্টাটো এনেকুৱা হ'ব যে আমাৰ অসমত শিক্ষিত নিবনুৱাহে যথেষ্ট হ'ব আৰু শংকিত হৈ পৰিছোঁ যে এখন মহাবিদ্যালয়ত বা মহাবিদ্যালয়সমূহত পদবী প্ৰবক্তাৰ বাবে নিচেই কম আৰু পদবী একদম সীমিত ওলায় আৰু তাৰ মাজতো যদি অৱসৰী শিক্ষকক নিযুক্তি দি আমাক বঞ্চিত কৰে তেতিয়াহ'লে আমি কি মানসিকতাৰে থাকিম এইটো শিক্ষিত নিবনুৱা গঢ়ি তোলাৰহে পদ বুলি মই ক'ব বিচাৰোঁ কিয়নো নতুনকৈ এই সিদ্ধান্ত লোৱা যি হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তত মই অসমৰ উচ্চলিষ্ট মণ্ডললৈ আবেদন জনাইছোঁ শিক্ষা বিষয়াসকললৈ মই আবেদন জনাইছোঁ অসমৰ এডুকেশ্যনেল এডভাইচাৰসকললৈ মই আবেদন জনাইছোঁ আপোনালোকে বিষয়টোক অতি গুৰুত্বপূৰ্ণভাৱে লওক আৰু এই বিষয়টোক চালি জাৰি চাওক ক'ত কেনেকৈ নিযুক্তি দিব লাগে আৰু দিয়ক আদৰ্শ মহাবিদ্যালয়ত এগৰাকী সুন্দৰকৈ গুৰুত্বপূৰ্ণ বা তেওঁ তত্ত্বাৱধান দিব পৰা এগৰাকী তত্ত্বাৱধায়ক যিগৰাকী বিশিষ্ট তেওঁৰ মহাবিদ্যালয়খন সৰ্বাংগীন উন্নতি কৰিব পৰা যি মানসিকতা তেওঁৰ আছে সেনেকুৱা এগৰাকী অধ্যক্ষক নিযুক্তি দিয়া সেইখন মহাবিদ্যালয়ত আৰু সেইখন মহাবিদ্যালয়ৰ যি গভৰ্ণিং বডি তেওঁলোকৰ তাত সভাপতি সেই বিশিষ্ট ব্যক্তি এজনক নিযুক্তি দিয়ক আৰু সদস্যসকলক এনেকুৱা উদ্যমী ব্যক্তিক নিযুক্তি দিয়ক লগতে সেই মহাবিদ্যালয়খনৰ পদবীসমূহত 80% নতুন শিক্ষকক নিযুক্তি দি 1% আজি 20% থাকে সেই 20% অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তি দিয়ক তেতিয়া সেই মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি হ'ব সেইটো নকৰি যদি আপোনালোকে তাত অৱসৰী শিক্ষককে সমস্ত অধিকাৰ দিয়ে তেতিয়াহ'লে আমাৰ বৰ্তমান উঠি অহা প্ৰজন্মৰ মাজত এটি বেমেজালিৰ সৃষ্টি হ'ব তেওঁলোকে দ্বিতীয়বাৰ সেই কৰ্ম কৰিবলৈ আগ্ৰহী নহ'ব সেয়ে মই অনুৰোধ জনাইছোঁ আপোনালোকক অসমৰ শিক্ষা বিষয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী গভৰ্ণৰ আৰু এডুকেশ্যনেল এডভাইজাৰলৈ পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে চাওক আৰু এই বিষয়ে আলোচনা কৰি এই নতুনকৈ হোৱা আজি আবেদন প্ৰক্ৰিয়া ৰুদ্ধ কৰি আকৌ নতুনকৈ এডভাৰটাইজ প্ৰকাশ কৰা য'ত সকলোৱে সম অধিকাৰ পাব আৰু তাত অৱসৰী শিক্ষকৰ কাৰণে ৰাখাটো প্ৰয়োজন বুলি মই ভাবিছোঁ যেহেতু আপোনালোকে গুৰুত্ব দিছে কিন্তু আগৰ প্ৰচেষ্টাত এনেকুৱা নাছিলে কিয় নাছিলে তাত সম্পূৰ্ণ তেওঁলোকে অৱসৰ পোৱাৰ পিছত তেওঁলোকে সেইটো কৰ্ম কৰা নাছিল যদিও তেওঁলোকে এডভাইচ দিছিল তেওঁলোকে আমাৰ গুৰুসকলে জনাইছিল আমি আদৰ্শ হিচাপে আমাৰ গুৰুসকলক লৈছিলোঁ তেওঁলোকে আমাক এনেকৈ জনাইছিল আমি কিবা নাজানিলে তেওঁলোকক সুধিছিলোঁ আমিও সেইটো পথ অনুগম কৰিম আমি অনুসৰণ কৰিয়ে আমি জানিম যে শিক্ষাগুৰুসকলৰ পৰা আলোচনাও লব্ধভাৱে সুধিম যে এইটো পথত আমি কেনেকৈ গতি কৰিম এইখিনি আমি কেনেকৈ শিকাম তেওঁলোকৰ পৰা আমি নতুনকৈ আদৰ্শ ল'ম কিন্তু আদৰ্শ লোৱাৰ পৰিৱৰ্তে যে আপোনালোকে তাত সমস্ত তেওঁলোককে নিযুক্তি দিব সেইটো নহয় আমি তেওঁলোকৰ পথ অনুসৰণ কৰিতো ইমানখিনি পদবী ইমানখিনি যোগ্যতা আহৰণ কৰিবলৈ সমৰ্থ হৈছোঁ আমি তেওঁলোকক নুই নকৰোঁ তেওঁলোকে দিয়া জ্ঞানৰ পৰিধি যথেষ্ট বহল আৰু সেই জ্ঞানৰ সীমাৰে আমি আজি বিকশিত হ'বলৈ সমৰ্থ হৈছোঁ
সেয়েহে মই আকৌ অনুৰোধ জনাইছোঁ এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে লওক আৰু নতুন কিবা এটা ভাল সিদ্ধান্ত লওক যাৰ দ্বাৰা আমি সকলোৱে উপকৃত হ'ব পাৰোঁ। ধন্যবাদ।